নিশ্চিতভাৱে আসলতে জুবি ক'ব লাগিব যে হাইস্কুল পৰীক্ষাৰ যি আসলতে ফলাফল দিলে তাৰ পিছতে সমান্তৰালভাৱে ওদালগুৰিটো যি আৰ্টছত আসলতে ৭,৫55 গৰাকীয়ে পৰীক্ষাৰ্থী আছিল তাৰ পিছত ৫,৫০০ যি আসলতে ৫,৫55 গৰাকীয়ে ইয়াত উত্তীৰ্ণ হৈছে আৰু সমান্তৰালভাৱে আসলতে এইবাৰ যি ৰিজাল্ট শ্বীটত আসলতে যথেষ্ট বিসংগতি হৈছে এই কাৰণেই কাৰণ ক'ব লাগিব যি কিছু ছাত্ৰ ছাত্ৰীয়ে তেখেতসকলে ৫টাত বা ৬টাত লেটাৰ পাইছে তেওঁলোকৰ মাৰ্কশ্বিটত কিন্তু ৰিজাল্ট শ্বীটত আছে ৪জন আৰু এনেধৰণে ৪টা বিষয়ত আৰু এই ধৰণত আসলতে মই উপস্থিত আছোঁ আহি মোৰ লগত আছে পায়নিয়ৰ কলেজৰ অধ্যক্ষগৰাকী আৰু তেখেতৰ পৰা এটা কথা মই জানিব বিচাৰিছোঁ যে যিহেতুকে আপোনাৰ বিদ্যালয়ত প্ৰায় কেইবাগৰাকীও বিসংগতি আমি দেখিবলৈ পালোঁ বা পাইছোঁ আৰু তেনেকুৱা ক্ষেত্ৰত ইয়াৰ কেনেধৰণৰ কি ধৰণৰ বিসংগতি হৈছে আচলতে হয় তাৰমানে আমাৰ যি আৰ্টছ আৰু কমাৰ্চ ছায়েন্স তিনিটা ষ্ট্ৰীমে আমাৰ ইয়াতে আছিলে আৰু বিগত বছৰবিলাকতো আমাৰ যথেষ্ট ভাল ৰিজাল্ট হয় এইবাৰ আমি ৰাতিপুৱা অলপ হতচকিত হৈ গ'লোঁ আচৰিত হ'বলৈ বাধ্য হ'লোঁ যে যিখন বুকলেট সেই বুকলেটত আমাৰ আটাইতকৈ ভাল ল'ৰা ছোৱালীখিনিৰ 3টা 4টা এনেকুৱা ছাবজেক্টত লেটাৰ দেখুওৱা হৈছে কিন্তু আমি যেতিয়া অৰিজিনেল মাৰ্কশ্বিটবিলাক আমি অনলাইনত লোৱা হ'ল তেতিয়া দেখা পালোঁ তেওঁলোকৰতো অল ছাবজেক্টতে লেটাৰ আছে কিন্তু এই বিসংগতিটো এটা সাংঘাতিক বিসংগতি ৰাতিপুৱা আমি বিভ্ৰান্ত হৈ পৰিছোঁ আৰু ল'ৰা ছোৱালীখিনি যথেষ্ট মানে হতাশাত ভুগিছিল কিন্তু পিছৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যেতিয়া মাৰ্কশ্বিটখিনি পালে তেতিয়া তেওঁলোকে সকাহটো যেনিবা লাভ কৰিছে কিন্তু আমি আশা কৰিম অনাগত দিনত যাতে এইখিনি কথা অলপমান সংসদে গুৰুত্ব সহকাৰে লয় আচলতে এই ধৰণৰ সিদ্ধান্ত পজিশ্যন ৰখা নাই গতিকে এই ধৰণৰ ক্ষেত্ৰত মিশ্ৰিত প্ৰতিক্ৰিয়া কেনেধৰণৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে আচলতে হয় যিটো মানে আমাৰ ৰিজাল্টৰ যিটো উত্তাপ বা ৰিজাল্টৰ যিটো মাদকতা এই মাদকতাটো কিন্তু আমি পোৱা নাই যেন লাগিছে কাৰণ হায়াৰ ছেকেণ্ডাৰীটো মানে শৈক্ষিক জীৱনৰ এটা শেষ একাডেমিক পৰীক্ষা বুলিয়ে ভাবিব পাৰি স্কুলীয়া পৰীক্ষা গতিকে তেনেকুৱা এটা অৱস্থাত এনেকুৱা ধৰণৰ যিটো স্থানৰ যিটো ব্যৱস্থা আছিলে সেই ব্যৱস্থাটো উঠাই দিয়াৰ ফলত আমাৰ ল'ৰা ছোৱালীখিনিৰ যিটো ৰিজাল্ট লোৱাৰ মাদকতা থাকে বা ৰিজাল্ট লোৱাৰ যিটো হেঁপাহ থাকে বা আমাৰ যিখিনি শিক্ষকসকলৰ হেঁপাহ থাকে পঢ়োৱাৰ সেইটো কিবা এটা যেন ম্লান পৰিছে তেনেকুৱা এটা অনুভৱ হৈছে নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক কিছু খবৰ দিয়াৰ বাবে